নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বহুকেইটা শেহতীয়া খবৰ বিশেষকৈ আপোনালোকৰ 18 মাহৰ ডিএ এৰিয়াৰৰ বিষয় সন্দৰ্ভত পুৰণি পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন সম্বন্ধত অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰা সম্বন্ধত চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰ সম্বন্ধত কৰ্মচাৰীসকলৰ 30 দিনীয়া আৰ্জিত ছুটি বৃদ্ধি সম্বন্ধত আনহাতে বিশেষ কৰ্মচাৰীসকলৰ আপোনাৰ বিশেষ প্ৰশিক্ষণৰ সম্বন্ধীয় ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। সেয়েহে চাবিদসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল 18 মাহৰ ডিএ এৰিয়াৰ যি বকেয়া আছে সেই সন্দৰ্ভত হয় চাবিদসকল, কিয়নো কৰোণা কালৰ সময়ত আপোনালোকে পাবলগীয়া 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া নাই আৰু ইয়াকে লৈ আপোনাৰ প্ৰশ্ন সোধাত চৰকাৰে কৈছিলে যে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি আপোনাৰ কৰোণা কালত খৰচ কৰা হৈছে আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আবেদন জনাইছে। বিশেষকৈ আপোনালোকে চাব অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যনৰ লগতে ভাৰত ৰিটায়াৰ সমাজ সংগঠনে আপোনাৰ চৰকাৰক 18 মাহৰ ডিএ এৰিয়াৰৰ বিষয়টো মোকলাই দিবলৈ কৈছে, কিয়নো এই 18 মাহৰ ডিএ এৰিয়াৰ টকাটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলে প্ৰাপ্য। যদিহে চৰকাৰে সেয়া নিদিয়ে তেনেহ'লে আপোনাৰ আদালতলৈ গতি কৰাৰ হুংকাৰ দিছে, কিয়নো আদালতে এনেও ৰায়দান দি ৰাখিছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ টকাসমূহ ভাত্তাসমূহ চৰকাৰে ৰাখি থ'ব নোৱাৰে আৰু সেয়েহে নতুন চৰকাৰক পুনৰাই আপোনাৰ অনুৰোধ জনোৱা হৈছে আৰু সেয়েহে অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যন আৰু ভাৰত ৰিটায়াৰ সমাজে চৰকাৰক 18 মাহৰ ডিএ এৰিয়াৰ টকাখিনি অচিৰেই মোকলাই দিবলৈ ইয়াৰে জনাইছে, অন্যথা তেওঁলোকে কৰ্টলৈ গতি কৰিব আৰু তেওঁলোকৰ প্ৰাপ্য আজৰি আনিব। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল আপোনাৰ ৰাজ্যিক কৰ্মচাৰীসকলে তেওঁলোকে লাৰ্ণিং কৰ্চ তেওঁলোকে কৰিব লাগিব আৰু যাক আপোনাৰ মেচিভ অ'পেন অনলাইন কৰ্চ বুলি কোৱা হয়, চমুকৈ MOOC আৰু এয়া তেওঁলোকে অহা 3 মাহৰ ভিতৰত এই কৰ্চ কৰিব লাগিব আৰু এই সম্বন্ধে এক বিভাগীয় শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যিটো আপোনালোকে জনাটো অত্যন্ত জৰুৰী, কিয়নো এয়া চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰ আমি লৈ অহাৰ কাৰণে নিশ্চয় ভিডিঅ'টোত এটা লাইক দিব। এয়া আপোনালোকে চাব, এয়া যোৱা 18/6/2024 তাৰিখৰ এক শেহতীয়া খবৰ, যিটো আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু য'ত কোৱা হৈছে যে আছাম ফাইনেন্স ছাৰ্ভিচ অফিচাৰ, আছাম অডিট ছাৰ্ভিচ অফিচাৰ, আছাম একাউণ্ট ছাৰ্ভিচ অফিচাৰ আৰু আছাম ফাইনেন্স ইকনমিক ছাৰ্ভিচ অফিচাৰ তেওঁলোকে লাৰ্ণিং কৰ্চ যাক মেচিভ অ'পেন অনলাইন কৰ্চ MOOC বুলি কোৱা হয়, তেওঁলোকে এই জাননীখন প্ৰকাশ পোৱাৰ 3 মাহৰ ভিতৰত তেওঁলোকে সেয়া বাধ্যতামূলকভাৱে কৰিব লাগিব বুলি ইয়াৰে জনা গৈছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক শেহতীয়া ভাল খবৰ। সেয়া হ'ল যে আপোনাৰ অহাকালি কেবিনেট বৈঠক আছে, তাৰমানে অহাকালি মানে অহা 27 জুন তাৰিখে দিনাখন নলবাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ভালেকেইটা শেহতীয়া পেণ্ডিং সিদ্ধান্তৰ ওপৰত চৰকাৰে সিদ্ধান্ত ল'ব বুলি আশা কৰা গৈছে। বিশেষকৈ ৰাজ্যিক শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে যি দাবী কৰি আহি আছে 30 দিনৰ আনলিভৰ বিষয়টো, সেয়েহে ৰাজ্যিক শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে 30 দিনৰ আনলিভৰ শেহতীয়া ভাল খবৰটো লাভ কৰিব পাৰে বুলি জনা গৈছে, কিয়নো অহাকালি আপোনাৰ নলবাৰীত কেবিনেট বৈঠক আছে আৰু সেয়েহে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেবিনেট বৈঠকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে তেওঁলোকে নিশ্চয় আশাৰে বাট চাই থাকিব। আৰু এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া আপোনালোকে স্ক্ৰীণত চাই আছে যে আপোনাৰ বিশেষকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক আপোনাৰ বিশেষকৈ CGHSৰ অধীনৰ পেঞ্চনাৰসকলক তাৰমানে আৰু কৰ্মচাৰীসকলক আপোনাৰ চেণ্ট্ৰেল গভ হেল্থ স্কিমৰ অধীনত তেওঁলোকক আপোনাৰ CGHS কাৰ্ডৰ সৈতে আপোনাৰ আভা কাৰ্ডখন সংযোগ কৰিবলৈ কোৱা হৈছিলে। আভা মানে আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড আৰু CGHS কাৰ্ড সংযোগ কৰিবলৈ কোৱা হৈছিলে, কিন্তু যি এক শেহতীয়া জাননী এয়া চাব আৰু সেই শেহতীয়া
জাননী মতে এতিয়াৰ পৰা CGH কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনাৰ সংযোগ কৰা লগোৱা বাধ্যতামূলক নহয়। সেয়েহে আপোনালোকে নিশ্চিত থাকক আৰু এতিয়াৰ পৰা আপোনালোকে CGH কাৰ্ড, CGH ID আৰু আভা ID আপোনালোকে সেয়া সংযোগ কৰিব নালাগে, সেয়া জইন কৰিব নালাগে আৰু এয়া নিশ্চয় আপোনালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল নেশ্যনেল কাউন্সিল ষ্টাফ চাইডৰ ছেক্ৰেটাৰী শিৱ গোপাল মিশ্ৰাই তেওঁ আপোনাৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰযোগে জনাইছে আৰু এয়া যোৱা 21 জুন তাৰিখে এক শেহতীয়া পত্ৰ জনাইছিল আৰু য'ত যিহেতু আপোনাৰ অহা জুলাই মাহত আপোনাৰ বাজেট অধিৱেশন আছে আৰু সেই বাজেট অধিৱেশনত বিশেষকৈ কৰ্মচাৰীসকলে আজি ইমান দিন ধৰি তেওঁলোকে দাবী আছে যে যাতে NPS কৰ্তন কৰি OPS পুনৰাই প্ৰৱৰ্তন কৰে, কিয়নো OPSৰ অধীনত বহুতো কম পৰিমাণে পেঞ্চন লাভ কৰা যায়, যাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱ নহয়। সেইকাৰণে পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ বিষয়টো যাতে আপোনাৰ বাজেটত স্থান পায় আৰু লগতে আপোনাৰ অষ্টম দৰমহা আয়োগৰ যি কমিটি সেয়া যাতে আপোনাৰ অতি শীঘ্ৰে ঘোষণা কৰি সেই কমিটিয়ে গঠন কৰি দিয়ে আৰু যাতে এই বিষয়বস্তুটো অতি শীঘ্ৰে যাতে বাজেটত উপস্থাপন কৰি সেয়া বাস্তৱ ৰূপ দিয়ে তাৰ বাবে এয়া লিখিত আকাৰে জনাইছে। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া চাব। কাৰ্যকৰী নহ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা, অৱসৰপ্ৰাপ্ত আশা কৰ্মীয়ে পোৱা নাই 3 লাখকৈ টকা। হয় চাবিদসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো গাঁও চহৰে চুকে কোণে প্ৰসূতি মাতৃ, কেঁচুৱা শিশু, কিশোৰ কিশোৰী, আবাল বৃদ্ধ বনিতাৰ স্বাস্থ্যজনিত খবৰ ৰখাৰ লগতে মেলেৰিয়াৰ প্ৰতিৰোধৰ বাবে ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰৰ সজাগতা, নিৰ্মল বিশুদ্ধ খোৱা পানীৰ ব্যৱহাৰ, অনাময় ব্যৱস্থা আদি এশৈবুৰি কাম আশাকৰ্মীসকলে সামান্য পাৰিতোষিকৰ বিনিময়ত সম্পাদন কৰি আহিছে। আনহাতে ক'ভিড কালত হাজাৰটা প্ৰত্যাহ্বান নেওচি এই আশাকৰ্মীসকলে গাঁৱে গাঁৱে ঘূৰি ৰাইজক সহায় কৰিছিল। সুদীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশাকৰ্মীসকলৰ কাম কাজত স্বচক্ষে প্ৰত্যক্ষ কৰিছিল। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ে এই আশাকৰ্মীসকলক 3 লাখ টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল, কিন্তু এই ঘোষণা নিৰাশাৰ মাজতো আশা কৰ্মীসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু 2.5 বছৰৰ পাছতো আশাকৰ্মীসকলে মুখ্যমন্ত্ৰীৰ ঘোষিত ধনৰাশি আদায় নাপালে। তাৰমানে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিল যে আশা কৰ্মীসকলে 3 লাখকৈ টকা লাভ কৰিব, তেওঁলোকে অৱসৰ হোৱাৰ ফলতো তেওঁলোকে সেই 3 লাখকৈ টকা লাভ নকৰিলে আৰু এয়া এক শেহতীয়া খবৰ আমি আপোনালোকক পোনে পোনে জনাবলৈ ওলাইছোঁ। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশনা, গ্ৰীষ্ম বন্ধৰ সময়ত সম্পন্ন হ'ব শিক্ষকৰ বদলীকৰণ। হয় চাবিদসকল, কিয়নো শিক্ষক বদলীকৰণৰ সন্দৰ্ভত ইতিমধ্যে এক বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ দ্বাৰা এজন শিক্ষকে এখন বিদ্যালয়ত অতি কমেও 10 বছৰ শিক্ষকতা কৰিব লাগিব। তদুপৰি বদলি বিচৰা সংশ্লিষ্ট শিক্ষকজনে কি কাৰণত বদলি বিচাৰিছে সেয়া উল্লেখ কৰাটো প্ৰয়োজন হ'ব। একমাত্ৰ পৰিয়ালৰ অসুবিধা, বিশেষকৈ পিতৃ মাতৃৰ অসুস্থতা, পত্নীৰ অসুস্থতা, সন্তানৰ অসুস্থতা আদিৰ লগতে নিজৰ ঘৰৰ পৰা যদি বহু দূৰৱৰ্তী স্থানত শিক্ষকতা কৰি আছে, তাৰ বাবে আপোনাৰ বদলিৰ ব্যৱস্থা কৰিব এইবাৰ শিক্ষা বিভাগে আৰু সেয়া জনোৱা হৈছে। আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি সংবাদ মাধ্যমত প্ৰকাশ কৰি কয় যে আপোনাৰ গ্ৰীষ্ম বন্ধত বদলীকৰণ প্ৰক্ৰিয়া 10,000ৰো অধিক আবেদন নিষ্পত্তি কৰা হ'ব। কিমান কৰা হ'ব? 10,000ৰো অধিক আবেদন যদিহে নিষ্পত্তি কৰা হয়, তেনেস্থলত আপোনাৰ শিক্ষকৰ ট্ৰেন্সফাৰ সম্পৰ্কীয় আপোনাৰ সকলো সমস্যাই আপোনাৰ সমাধান হ'ব। আৰু সেয়েহে যদিহে আপোনাৰ ৰাজ্য চৰকাৰে দূৰণিবতীয়া শিক্ষকসকলক নাইবা শিশুসকলৰ মা দেউতাৰ বেমাৰ আজাৰৰ প্ৰতি চাই যদিহে তেওঁলোকক আপোনাৰ ট্ৰেন্সফাৰ দিয়ে, তেনেহ'লে নিশ্চয় শিক্ষা ব্যৱস্থা অধিক ভাল হ'ব। আপোনাৰ শিক্ষা হেতুতো তেওঁলোকৰ এটেণ্ডেঞ্চ বেছি বাঢ়িব, কিয়নো আপোনাৰ সুস্থ মগজুতহে আপোনাৰ সুস্থ পৰিৱেশতহে আপোনাৰ শিক্ষাদান কৰা সম্ভৱ। সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে শিক্ষক কৰ্মচাৰীৰ প্ৰতিটো খবৰ, পেঞ্চনাৰসকলৰ প্ৰতিটো খবৰ, আনহাতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।